কংগ্ৰেছত যোগ দিব নলবাৰীৰ বিজেপি মণ্ডলৰ প্ৰাক্তন উপসভাপতিয়ে। প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পিছে পিছে যোগ দিব কংগ্ৰেছত যোগদানৰ প্ৰস্তুতি চলোৱা কোন এইগৰাকী প্ৰাক্তন বিজেপি নেতা? নলবাৰীৰ জ্যেষ্ঠ অধিবক্তা বিজেপিৰ নলবাৰী টাউন মণ্ডলৰ প্ৰাক্তন উপসভাপতি সুনীল পণ্ডিতে শীঘ্ৰেই কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব। ইতিমধ্যে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ সৈতে আলোচনাত মিলিত হৈ কংগ্ৰেছত যোগদান কৰাটো নিশ্চিত হৈ পৰিছে। কংগ্ৰেছত যোগদানৰ পূৰ্বে অধিবক্তা সুনীল পণ্ডিতে বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। মই আগতে বিজেপিৰ টাউন মণ্ডলৰ সভাপতি আছিলোঁ নলবাৰী টাউন মণ্ডলত, আৰু 20 ডিচেম্বৰতে মই বাদ দিছোঁ। আৰু বৰ্তমান কোনো পাৰ্টিত নাই, তথাপি চাওঁ, চিন্তা চৰ্চা কৰি আছোঁ। হয়তো কোনোবা এটা পাৰ্টিত যাম বুলি ভাবিছোঁ, কিন্তু এতিয়াও মানে 100% মই থিৰাং হোৱা নাই। মোৰ ভগৱানে কি, এতিয়া চৰকাৰখনত গৈছিলোঁ, কিছুমান যিবিলাক ইছ্যু কৰিছিলে, কিছুমান ইস্তাহাৰত আছিল যিবিলাক কথা বতৰা, সেইবিলাক ভাল লাগে গৈছিলোঁ। কিন্তু এতিয়া দেখিলোঁ একনায়কত্ববাদ চলিছে আৰু স্বেচ্ছাচাৰী শাসন ব্যৱস্থা চলিছে। গতিকে আৰু অহংকাৰ হৈছে। আগতে কৈছিল দুৰ্নীতি নকৰোঁ বুলি, এতিয়া দুৰ্নীতিগ্ৰস্ত চৰকাৰ হৈছে। আটাইতকৈ কৰাপ্টেড চৰকাৰ তাৰমানে বৰ্তমানৰ চৰকাৰখন। কিন্তু তেওঁলোকে কয় আমি দুৰ্নীতি নকৰোঁ বুলি কয়, কিন্তু আগৰ চৰকাৰ, বিগত চৰকাৰতকৈও বৰ্তমান চৰকাৰখন বেছিকৈ কৰাপ্টেড হৈছে, কৰাপশ্যন কৰি আছে। মইতো ওকালতি কৰোঁ, মোৰ আজি 1994ত কৰিলোঁতো, এতিয়া মোৰ 30 বছৰ হ'ল ওকালতি। এতিয়া মেইনলি হাইকোৰ্টত কৰোঁ, হাইকোৰ্টত নাথাকিলে নলবাৰীতো কৰোঁ, সেই কৰি আছোঁ। কংগ্ৰেছত যোগ দিম বুলি 100% চিয়ৰ নহয়, কিন্তু দেখিলোঁ বৰ্তমান পৰিস্থিতি, দেশৰ পৰিস্থিতিত বিজেপিক লগত ফেৰ মাৰিব পৰা এটাই পাৰ্টি আছে, কংগ্ৰেছ পাৰ্টি। আৰু কংগ্ৰেছ পাৰ্টিত কিছুমান যিবিলাক নেতা আহি আছে, নৱপ্ৰজন্মৰ নেতা আহি আছে, তেওঁলোকৰ যিটো ষ্টেণ্ড, যিটো বাকপটুতা, যিটো বুদ্ধি সত্তা, মানৱ সেৱাৰ কাৰণে যিবিলাক ওলাই আহিছে, খুব ভাল লাগিছে মোৰ। হয়তো চিন্তা চৰ্চা কৰি আছোঁ, বন্ধুবৰে বা আমাৰ ঘৰৰ ফালৰ পৰা যদি কয়, অনুমতি দিয়ে, মই কংগ্ৰেছত জইন কৰিব পাৰোঁ। জিলা কংগ্ৰেছৰ সভাপতিও তেওঁ কংগ্ৰেছ মানে আমাৰ কি উকিল, এডভকেট, গতিকে তেওঁৰ লগত মানে কথা বতৰা পাতোঁ, কিন্তু মই তেওঁক মানে এচুৰেঞ্চ দিয়া নাই যি পাৰ্টিত মই জইন কৰিমেই। যদি কথাবিলাক মিলে যদি তেতিয়াহ'লে জইন কৰিম। কাৰ্যনিৰ্বাহক এটা টাৰ্মছ শেষ হৈছিলে, নেক্সট টাৰ্মছৰ মাত্ৰ আৰম্ভ হৈছিলে। সেই টাৰ্মছটো আৰম্ভ হোৱাৰ বোধহয় 1.5 মাহ 2 মাহ হৈছিল নেকি, নেক্সট টাৰ্মছত তেতিয়াই মই পদত্যাগ কৰিলোঁ। তেওঁলোকৰ অহংকাৰী মনোভাৱ, যিবিলাক যোগ্য ব্যক্তিক উপযুক্ত তাৰমানে সন্মান দিব নোৱাৰে, তেওঁলোকে অহংকাৰী মনোভাৱ। কেৱল তেওঁলোকে কিছুমান মানে নেতাবিলাকে কি কৰে, কিছুমান যিবিলাক দালাল ধৰণৰ ব্যক্তি আছে, যিবোৰে লাভালাভ কৰি আনিব দিব পাৰে, তেওঁলোকৰ লগত ঘূৰি ফুৰে। যিবিলাকে ভোট আনিব পাৰিব, ভোট আনিব পৰা মানুহ যদি কিমান আছে, কাৰ কিমান দখল আছে সমাজৰ মাজত, এইখিনি চিন্তা চৰ্চা কৰা নাই। আমাক অৱহেলা কৰাৰ কাৰণে, আমাক উপযুক্ত সন্মান নিদিয়াৰ কাৰণে মই পদত্যাগ কৰিছোঁ। থাকিম, পদত্যাগ কৰিছোঁ আৰু বিজেপিত নাই। আৰু বিজেপি পদৰ পৰাই নহয়, প্ৰাথমিক সদস্যৰ পৰা মই পদত্যাগ কৰিছোঁ। তেতিয়াহ'লে মই এনে থাকি পেলাই কি লাভ হ'ব? প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।